মই এনে দেখিছোঁ ইন জেনেৰেল মানে কথাটো কৈছোঁ যে বেছিভাগ মানে চাওক মুছলিম কমিউনিটিৰ মানুহবিলাকে কংগ্ৰেছক অলপ মই দেখিছোঁ অলপ বেছিকে সিহঁতৰ অলপ লাইকছ থাকে কংগ্ৰেছৰ প্ৰতি। অ', এণ্ড অন দ্য আদাৰ ৱে বিজেপি যোনটো একচুৱেলি এটা মানে ক'ব গ'লে হিন্দু ড্ৰিভেন এটা কমিউনিটিৰ পৰা মানুহবিলাক বেছিকে আছে উম, বিজেপিত। চ' ইন দেট চেন্স মানে আপোনাৰ এনেকুৱা লাগে নেকি যে যোনটো বৰ্তমান বিজেপি চৰকাৰে কৰি আছে পাৰ্টিকুলাৰলি মিয়া অ', কমিউনিটিৰ কাৰণে চ' এইটো ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি মুছলিম কমিউনিটিৰ লগতে ৰিলেটেড আছে হয় নে নহয়? চ' ডু ইউ থিংক দেট ইজ এন ইণ্টেনশ্যনেল ৱে অফ ডুইং দেট? মানে এটা কমিউনিটিক মানে ভাল লগাবৰ কাৰণে। য়েছ। সেইটোৱে মই কৈছোঁ। এটা কমিউনিটিক ভাল লগাবৰ কাৰণে নকৰাতকে যদি নৰ্মেল থাকিলে হয়, এই কমিউনিটিও ভাল পালে হয়। মই এইখিনি কথা ক'ব পাৰোঁ, গেৰেণ্টি দিব পাৰোঁ যে বিজেপি এতিয়া যিমান ভোট পাই আছে নহয়, তেতিয়া আৰু বেছি পালে হয়। নিজেই ক্ৰিটিকেল কৰি দিছে বস্তুবিলাক। ইমান ক্ৰিটিকেল মানে নহয়েই। থাকিব পাৰে ক্ৰিমিনেল থাকিব পাৰে, বদমাছ থাকিব পাৰে, বদমাছ। কোনো ক্ৰিমিনেলৰ ধৰ্ম নাথাকে নহয়। হয় নে নহয়? এতিয়া মই যদি কিবা এটা বদমাচি কৰোঁ, এতিয়া মোৰ ধৰ্মটো চালে নহ'ব। তুমি যদি কিবা বদমাচি কৰা তোমাৰ ধৰ্মটো চালে নহ'ব। এতিয়া মানে কি হয়, এতিয়া চোৱা এতিয়া ধৰাচোন তুমি কিবা এটা বদমাচি কৰিলা। ঠিক আছে, তুমি বদমাচি কৰাৰ লগে লগে কি হয়, ফেচবুকত ধৰা তোমাৰ নিউজটো যদি ওলাই নহয়, তাতে গোটেই মুছলমান মানুহে কমেণ্ট মাৰি দিব। ই বদমাছ। হিন্দু ধৰ্মত বদমাছ আছে। মাৰি এইটো বেয়া কথা। হয় নে নহয়? এতিয়া আকৌ মই যদি কিবা এটা কৰোঁ, তাতো বহুত ওলাই যাব। হিন্দু মানুহ ওলাই যাব। য়েছ। ওলাই যাব। কিন্তু এটা বস্তু তুমি ন'টিচ কৰিবা, তাতে যিসকলে কমেণ্ট মাৰে, তেওঁলোক থাকে ফেক একাউণ্ট বেছিভাগ। তুমি চাবাচোন খুলি পেলাই, চব প্ৰফাইলবিলাক লক। আৰু সেই লক প্ৰফাইলবিলাকক মই কওঁ ডিজিটেল বুৰ্খা। গম পাইছা? মানে লক কৰি থাকে প্ৰফাইল। তেওঁ ডিজিটেল বুৰ্খা পিন্ধে। এতিয়া সেই পিছৰ মানুহজন মুছলিম নে হিন্দু নাজানো। কিন্তু তেওঁলোকৰ নামটো এতিয়া হিন্দু এজনক গালি পাৰিবৰ কাৰণে মুছলমান নাম লৈ আহিব, ফেক একাউণ্ট বনাই আহিব। মুছলমানক গালি পাৰিবৰ কাৰণে হিন্দু নামৰ ফেক একাউণ্ট বনাই লৈ আহিব। এতিয়া মানুহজন কোন নাজানো আমি হিন্দু মুছলিম। কিন্তু সেইবিলাক ডাঙৰ ক্ৰিমিনেল আকৌ। সেইবিলাকে আমাৰ মাজত মানে এটা মানে ডিফাৰেঞ্চ আনে যে এটা। একৰ্ডিং টু চাম চ'ৰ্চেছ মানে এনেকুৱা ধৰণৰ চ'ৰ্চেদি আমি গম পাইছোঁ যে দ্য টাৰ্ম মিয়া টাৰ্মটো বাংলাদেশী